ঐ শুনিছোঁ তই বোলে গৌতমক বাদ দিলি হয়নে? সেইটো কথা নকবি আৰু জানানে, ইমান যে মিছা কথা কয় নহয়। সিদিনা যদি মই বিয়ালৈ নোযোৱা হয় মইতো গমেই নাপালো হয় সি যে মিছা দিয়া বুলি। হয় দে, কিয়নো ইমান মিছা কথা ক'ব লাগে? তাকেইতো গম পাই যে মই দুখীয়া ঘৰৰ ল'ৰা ভাল নাপাওঁ বুলি, সেইকাৰণে মিছা মাতিছিলে চাগে। নাজানো আৰু দেই, মানুহে কি ভাবি মিছা কথা কয়। মোৰচোন মিছা কথা ক'বলৈ ভয় লাগে। মোৰ দেউতা চৰকাৰী চাকৰি আছে, তথাপি মই ইমান লেবেল নামাৰোঁ দেই। যিমান লেবেল সি মাৰিছিল। আৰু সি যে গাড়ীবোৰ আনে, গাড়ীবোৰ ক'ৰ হয়? লোকৰ পৰা খুজি খুজি আনে আকৌ, তেল ভৰাই ল'ম কয় আৰু কেনেকৈ আহে। ইছ ৰাম, এতিয়া বাৰু তোৰ ওচৰত কমখন লাজত পৰিবনে সি? এতিয়া মই তাৰ মুখখনকে চাব নিবিচাৰোঁ। সঁচাকৈ দেই, কথা এটা বুজি নাপালোঁ। সি যদি ইমান দুখীয়া ঘৰৰ ল'ৰা, ইমান দামী কলেজ এখনত কেনেকৈ পঢ়িব পাৰিছে? দেউতাকে হাজিৰা কৰে, মাকে হাজিৰা কৰে, সেইখিনি টকাই পঢ়িছে আৰু বাকীতো একো ইনকাম নাই। তাকেহে। পিছফালে চাচোন। কি হ'ল আকৌ পিছফালে চাবলৈ? অ' মাই গড, আমাৰ কলেজৰ ভিষু দুটাচোন আজি একেলগে ওলালেহি যে। কেছটো কি নে কিবা চলিছে তহঁতৰ মাজত? ছায়া, তই এইবোৰ কি কৈ আছ? কথা ক'লে অলপ ভালকে কবি। সি মোৰ ফ্ৰেণ্ড হয়, বাকী একো নহয়। অ' হয় নেকি? সি আৰু তোৰ ফ্ৰেণ্ড কেতিয়াৰ পৰা হ'ল? তোকনো কিয় লাগে? তইতো ধনী ঘৰৰ ল'ৰাৰ লগতে ফ্ৰেণ্ডশ্বিপ কৰ। তাকে বুজিছে পালি। কিন্তু এটা কথা কওঁ, তহঁতৰ জৰিটো বেছ মিলিছে কিন্তু। ছায়া, তোৰ লগত কথা কোৱাতকৈ নোকোৱাই ভাল। গৌতম ব'ল। ব'ল। বা ইমান লেবেলনে বাৰু? হেৰো ফাটা লেবেল, কিন্তু দুই জেগে বেছ মিলিছে আকৌ দেই। তাকেহে দে, সেইবোৰ কথা বাদ দে। ব'ল ক্লাছ কৰোঁগে। মোৰ আজি ক্লাছ কৰিবলৈ একেবাৰে মন নাই। তোৰ যদি ক্লাছ কৰিবলৈ মন আছে তেনেহ'লে তই যা, মই অলপ এনেই কেণ্টিনতে বহি লওঁগে। ঠিক আছে নহ'লে, তই গৈ থাকিবি। হ'ব দে। কিয় জানো কলেজখনলৈ আহিবলৈ মনে নোযোৱা হ'ল। এইটো মুখখনকে চাবলৈ মন নোযোৱা হ'ল। কাম এটা কৰিম, দেউতাক কৈ এইখন কলেজৰ পৰা ওলাই যাম মই। নপঢ়োঁ আৰু মই এইখন কলেজত, বেলেগ এখন কলেজতে পঢ়িব লাগিব। নোৱাৰোঁ দেই মই এইখন কলেজত পঢ়ি থাকিবলৈ। এই বিষয় দুটা মোৰ চকুৰ আগত চাই থাকিবলৈ। দেউতা কি হ'ল? গোটেইজনীকে খঙৰ ৰুদ্ৰমতী হৈ আহিছে যে। দেউতা, মই আৰু সেইখন কলেজত নপঢ়োঁ। সেইখন কলেজত নপঢ়োঁ মানে? ইমান ভাল কলেজ এখনত এডমিশ্যন দিছোঁ, এতিয়া নপঢ়োঁ ক'লে কেনেকৈ হ'ব? পাপা, মই বেলেগত পঢ়িম। মই আৰু এই বিষয় দুটাক চাই থাকিবলৈ নোৱাৰোঁ মোৰ চকুৰ আগত। কিয় জানো দেখিলে কিবা লাগি যায়। নোৱাৰোঁ মই। তুমি মোক বেলেগ এখন কলেজত এডমিশ্যন দি দিয়া। অ'কে ঠিক আছে বাবা, ইমানো খং নকৰিবাচোন। তুমি মোৰ ছোৱালী, তোমাৰ য'তেই পঢ়িবলৈ ইচ্ছা যায় ত'তে পঢ়িবা। ঠিক আছে দেউতা। মোৰ কলেজলৈ গ'লে এনেকুৱা লাগে যেন মই নিজে ভিখাৰী, কাৰণ মোৰ ষ্টেণ্ডাৰ্ড চোৱা আৰু তাহাঁতৰ ষ্টেণ্ডাৰ্ড চোৱা। তথাপি সিহঁতে সেইখন কলেজত এডমিশ্যন লৈছে। তেনেহ'লে মোৰ বৰাবৰি কৰা নহ'লে মই কেতিয়াও বেলেগৰ ওপৰত যাব নিদিওঁ। হ'ব দিয়ক মাজনী, তোমাক মই আকৌ ভাল এখন কলেজত এডমিশ্যন দিম, য'ত অকল ধনী ল'ৰা ছোৱালী পঢ়িবলৈ পাৰে। অ'কে ঠিক আছে, হ'ব দিয়া তুমি বহা, মই অলপ ৰেষ্ট লওঁ। ক্লাছো নকৰিলোঁ আজি, একেবাৰে কৰিবলৈ মনে যোৱা নাই ক্লাছ। গৈছোঁ আৰু কেণ্টিনত অলপ বহিছোঁ আৰু গুচি আহিছোঁ। ক্লাছ ৰুমত সেইকেইটা ক্লাছ কৰিয়ে নহয়, মহাপণ্ডিতকেইটা সেইকেইটাক চকুৰে চাবলৈ মনে নাযায়, সেইকাৰণে আজি ক্লাছ নকৰিলোঁ। হয় নেকি? ঠিক আছে নহ'লে তুমি যোৱা, অলপ ৰেষ্ট কৰি লোৱাগে, ভাত পানীকেইটা খাই লোৱাগে। ঠিক আছে হ'ব দে দেউতা। কি যে হ'ব নহয় ছোৱালীজনীৰ লগত, যিটো কৰোঁ বুলি কয় সেইটো কৰিহে এৰে। ছোৱালী কাৰ আকৌ? গৌতম শুন না, ক। এটা ভাল খবৰ আছে নহয়। ভাল খবৰ? কি ভাল খবৰ আকৌ? ছায়া এইখন কলেজৰ পৰা গ'লগৈ, বেলেগ কলেজত এডমিশ্যন লৈছে। কি? ভালেই হৈছে দে, কমচে কম আমাক ঠাট্টা কৰা মানুহটো এইখন কলেজত নোলাব। তাৰ বাহিৰেতো বেলেগে আমাক ঠাট্টাই নকৰে। তাকেও, মই মানিছোঁ তই ভুল কৰিছ, কিন্তু তাইওতো ভুল কৰি আছিলে ন। দুয়োটাই সমানে ভুল কৰি আছিলি। এতিয়া তোক অকলে দুখ দি লাভ নাই নহয়। ভালেই হ'লে দে কৈছে, তোৰ মনটো বেয়া লাগিছে নেকি আকৌ? হেই কি যে কথা ক'বলৈ আহিছে নহয়, মোৰ মনটো আকৌ কেলৈ বেয়া লাগিব? বহুত ভাল পাইছোঁ মই। ব'ল কেণ্টিনত তোক কিবা এটা খুৱাই লৈ আহোঁগে, ইমান ভাল খবৰ এটা দিয়াৰ কাৰণে। নালাগেও পাপা, নালাগে। এতিয়া ক্লাছ আছে, ভালকৈ ক্লাছ কৰোঁগে। মইতো কি কৈছিলোঁ মনত নাই, ভালকৈ পঢ়ি শুনি কিবা এটা কৰ। তাইকো দেখাই দে তইও কম নহয় বুলি। ঠিকে কৈছ। দেউতা। মাজনী ইমান দিনৰ মূৰত? হ'ব দেউতা, তুমিতো মোক আনিবই নগ'লা, অকলে আহিছোঁ মই। যাম বুলি ভাবিছিলোঁ, কিন্তু যোৱাই নহ'ল। একো নাই দিয়া, মোৰ ছোৱালী এতিয়া ডাঙৰ হ'ল নহয়, সকলোবোৰ কাম অকলে কৰিব পৰা হ'ল। ইমান ডাঙৰ চহৰ এখনত যদি পঢ়িব পাৰিছে, অকলেনো কেনেকৈ আহিব নোৱাৰে? হ'ব এতিয়া ভাল লগাব নালাগে। কিয় মিছা কথা কৈছোঁ নেকি? সঁচা কথা কৈছোঁ আকৌ। সঁচা কথা কৈছে। মা ক'ত গ'ল? মাৰচোন খবৰেই নাই। তুমি আহিবা বুলি মাৰে একেবাৰে পাকঘৰত বিধে বনাই আছে। হয় নেকি? হয় আকৌ, তুমি ভাল পোৱা সকলোবোৰ বস্তু বনাইছে। ঠিকে আছে তেতিয়াহ'লে, আজি নহ'লে পুৰা খাম। খাবা, সকলো বস্তু তোমাৰ কাৰণে বনাইছে ন, মাৰে মোৰ কাৰণে নবনাই নহয়। কি যে কথাবোৰ কোৱা নহয়। হ'ব দে দেউতা, মই অলপ ফ্ৰেছ হৈ লওঁগে। অ'কে ঠিক আছে যোৱা। ইমান দিনৰ মূৰত যে ছোৱালীজনী আহিছে নহয়, ইমান দিন যে দূৰত আছিলেগৈ, বেয়াই লাগে, ঘৰখন উকা লাগি থাকে। তাই থাকিলেহে ঘৰখন হুলস্থুল হৈ থাকে, এতিয়াহে ভাল লাগিব আকৌ। ক'তনো ভাল লাগিব, এতিয়া ছোৱালী ডাঙৰ হ'লে, বিয়া দিয়া বয়সো হ'লে, পঢ়ি শুনি হ'ল যেতিয়া এতিয়া ভাল ঘৰ এখন চাই বিয়াও দিব লাগিব। ভাল ধনী ঘৰৰ ল'ৰা এটা পালে দি দিম আৰু। কেইদিনমান থাকক ঘৰতে, তাৰপিছত চিন্তা কৰিম এইবোৰ কথা। তাইকো সুধি ল'ব লাগিব নহয়, তাই বা কি বিচাৰে। মোৰ এইবাৰ এই মহাপণ্ডিতক লগ পাবলৈ মন আছিলে। সিহঁতে বা কি কৰি আছে তাৰো ঠিক নাই। ইমান দিন চাগে কলেজ হাজিৰা কৰি আছে।
ক'তনো ইমান পঢ়াব পাৰিব মোৰ নিচিনাকৈ গৌতমৰ ঘৰলৈকে যাব লাগিব এনেই কম আৰু খবৰ এটা ল'বলৈ আহিছে বুলি সিহঁতৰ অৱস্থা চাবলৈ মোৰ ইমান মন গৈছে নহয় তাকে কৰা যাওক কি হ'ল মাজনী কি চিন্তা কৰি আছা দেউতা মই এটা কথা ভাবিছো মোৰ এই বিষয়টো এটা চাবলৈ বৰ মন গৈছে সিহঁত বা কি কৰি আছে নেলাগে নেকি যাবলৈ কাৰণে কথাটো আকৌ বেছি বেয়া হৈ যাব মই তেনেকৈ নাযাওঁ নহয় মই একেবাৰে ভাল হৈ যাম ভাল মানে কি আৰু বেয়াকৈ ক'বলৈ নাযাওঁ এনেই জাষ্ট সিহঁতক চাবলৈ যাম তেনেকৈনো আছে সিহঁত দুটা ঠিক আছে বাৰু বেছি দেৰি কৈ নাথাকিবা সোনকালে আহিবা হ'ব দেউতা তুমি চিন্তা নকৰিবা সোনকালে আহিম ঘৰটোচোন এইখিনিতে আছিলে এতিয়াচোন ঘৰটো নাই মাটিখিনি বেলেগক বিক্ৰী কৰি দিলে নেকি এইটো একেবাৰে ইমান ডাঙৰ ঘৰ এটা বনাইছে হ'ব পাৰে মাটিখিনি চাগে বেলেগক বিক্ৰী কৰি দিলে খাবলৈ ববলৈ পইচা নাই চাগে তাকে নকৰিনো কি কৰিব বেচেৰা ক'ৰবাত ফুটপাথত পৰি আছে তাৰো ঠিক নাই এক্সকিউজ মি দাদা শুনকচোন হয় কওকচোন দাদা আগতে এইখিনি গৌতম নামৰ ল'ৰা এটা ঘৰ আছিলে সিহঁত কৰাবলৈ গ'ল নেকি মানে আগতে এইখিনিত এটা ভগা জুপুৰি আছিলে এতিয়া ইমান ডাঙৰ ঘৰ এটা বনালে মাটিখিনি বিক্ৰী কৰি থৈ গ'ল নেকি নাই এইটোৱে গৌতমৰ ঘৰ কি এইটোৱে গৌতমৰ ঘৰ কিন্তু এইবোৰ কেনেকৈ এইবোৰ তাৰ কষ্টৰ ফল বহুত কষ্ট কৰিলে বেচেৰাটো মাক বাপেকে ইমান কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে এতিয়া মাক বাপেকক ভালকৈ খুৱাইছে সি পিছে তুমি কোন মই গৌতমৰ কলেজ ফ্ৰেণ্ড আগতে আহিছিল বাৰু সিহঁতৰ ঘৰলৈ কিন্তু আমাৰ কলেজ বেলেগ বেলেগ হৈ গ'ল যে সেইকাৰণে অহাই হোৱা নাছিল ঠিকে আছে যোৱা ভিতৰলৈ যোৱা গৌতম আছে চাগে ভিতৰতে ঠিক আছে দিয়ক হ'ব দিয়ক দাদা কি এইটো গৌতমৰ ঘৰ যিটো গৌতমক মই ৰিজেক্ট কৰিছিলোঁ ভিতৰলৈ যাওঁচোন আগতে কেনেকুৱা ভগা চিগা পজাত আছিলোঁ সেইবোৰ কথা ভাবিলে বেয়া লাগি যায় এতিয়া ল'ৰাটোৱে ইমান ডাঙৰ ঘৰ বনাই দিলে একো কাম বন কৰিব নালাগে ইমান যে সুখত ৰাখিব বুলি মই ভবাই নাছিলোঁ আৰু বোৱাৰীজনীও ইমান ধুনীয়াকৈ কথা শুনে এনেকুৱা বোৱাৰী পাবলৈ ভাগ্য লাগিব ঘৰত কোনোবা আছেনে কোন হয় সোমাই আহা আণ্টি নমস্কাৰ চিনি পাইছেনে মোক তুমি কিয় নাপাম চিনি পিছে আজি আমাৰ ঘৰত ওলালেহি যে আকৌ চাগে কিবা নাই আণ্টি তেনেকুৱা একো কথা নহয় মই এতিয়া নিজৰ ভুল বুজিবলৈ পাইছোঁ সেইকাৰণে মই গৌতমক চৰি ক'বলৈ আহিছোঁ হয় নেকি বহা থেংক ইউ আণ্টি গৌতম কোন গ'ল আণ্টি সি আছে ওপৰত কিবা কাম কৰি আছে নেকি তাৰ খবৰ ভালেই নহয় ভাল মই তোমাক ধন্যবাদ দিছোঁ কিয় আণ্টি তোমাৰ কাৰণে সি আজি বহুতখিনি সলনি হৈ গ'ল আগতে টিঘিলঘিলাই ঘূৰি ফুৰে কথা ক'লেও কথা নুশুনে তুমি যেতিয়াৰ পৰা তাক ভিখাৰী বুলি ক'লা তেতিয়াৰ পৰা নাজানো তাৰ মনত কি উপজিল সি একেবাৰে সলনি হৈ গ'ল পঢ়া শুনাত মন দিলে আৰু আজি আমাক এইটো পৰ্যায়ত আনিলে আগৰ কথা মনত পেলাই নিদিব আণ্টি বহুত বেয়া লাগে আগৰ কথাবোৰ কিয় জানো মই ইমান জেদি আছিলোঁ মই ভাবিলোঁ গৌতমক আৰু গৌৰীক লগ কৰি আহোঁগৈ মই গৌৰীকো বহুত বেয়াকৈ কৈছিলোঁ নহয় তাইও চাগে মোক এতিয়া বেয়া পাই আছে গৌতমক লগতে লৈ যাম গৌৰী ঘৰলৈ যদি গৌতমে যায় হয় নেকি ঠিকে আছে তেনেহ'লে ৰ'বা মই তোমাৰ কাৰণে চাহ বনাওঁ নাই আণ্টি চাহ তাহ একো নাখাওঁ আপুনি গৌতমক এবাৰ মাতি দিয়কচোন ৰ'বা নহ'লে মাতি দিছোঁ বাবা তললৈ নামি আছোন তোক লগ কৰিবলৈ কোন আহিছে চাহি আৰে ছায়া গৌতম মই খবৰ ভালেই নহয় ভাল তোমাৰ খবৰ কেনেকুৱা আছোঁ দিয়া মই যিহেতু পঢ়ি শেষ কৰি আহিলোঁ ভাবিলোঁ তোমালোকৰ খবৰ এটা লওঁ গৌৰীও খবৰ এটা লওঁ ফাৰ্ষ্টতে তোমালোকৰ ঘৰলৈকে আহিলোঁ তাৰপিছতহে গৌৰী ঘৰলৈ যাম হয় নেকি ঠিকে আছে নহ'লে মা এক চাহ পানী দিলানে নাই চাহ বনাম বুলি কৈছিলোঁ কিন্তু নাখাওঁ বুলি ক'লে যে সেইকাৰণে বনোৱা নাই হয় নেকি মই কওঁ ৰ'বা চাহ বনাবলৈ নালাগে মই চাহ নাখাওঁ তুমি বহুত সলনি হৈ গ'লা গৌতম কি কৰিবা আগতে ভিক্ষাৰী আছিলোঁ যে সেইকাৰণে অলপ ধনী হ'বলৈ চেষ্টা কৰিলোঁ আৰু তুমি আগৰ কথাবোৰৰ কাৰণে মোক এতিয়াও বেয়া পাই আছা ন নাই কেলৈ বেয়া পাম আকৌ তোমাক থেংক ইউহে ক'ব লাগে তোমাৰ কাৰণে আজি এইটো পৰ্যায় পাইছোঁ হ'ব দিয়া ব'লাচোন বেয়া নোপোৱা যদি গৌৰী ঘৰৰ পৰা এপাক আহোঁগৈ তাই কেনেকৈ আছে চাই আহোঁগৈ হয় নেকি তুমি কি একো গমেই পোৱা নাই মানে মই একো বুজি পোৱা নাই ৰ'বা সকলো গম পাবা এতিয়া গৌৰী এইবোৰ কি গৌৰী মোৰ পত্নী মানে মই গৌৰীক বিয়া পাতিছোঁ কেতিয়া কেনেকৈ তুমি যেতিয়া মোক এৰি থৈ গৈছিলা তেতিয়া গৌৰীয়ে মোক বহুত সাহস দিছিল আৰু বেয়া সময়খিনিত গৌৰী মোৰ লগত আছিল তুমিতো মোক আধা ৰাস্তাতে এৰি থৈ গৈছিলা ন কয় নহয় এজন পুৰুষৰ পিছত এজনী মহিলাৰ হাত থাকে বুলি ঠিক তেনেকুৱাই গৌৰী মোৰ বাবে বহুত লাকি তাই মোৰ কাৰণে বহুত কষ্ট কৰিছে তোক মই এনেকুৱা বুলি ভবা নাছিলোঁ তোৰ আকৌ কি হ'ল তইচোন গৌতমক ভালেই পোৱা নাছিলি টকাৰ কাৰণেহে ভাল পাইছিলি ন তেতিয়া টকা নাছিলে তেতিয়া তই এৰি গুচি গৈছিলি এতিয়া আকৌ টকা থকা দেখি তই কিয় ঘূৰি আহিছ চা গৌৰী তইতো ভাল কাম নকৰিলি তই পস্তাব লাগিব ছায়া মোক চম্ভালি কথা ক'বা এইখন তোমাৰ ঘৰ নহয় এইখন মোৰ ঘৰ আৰু গৌৰী এতিয়া মোৰ পত্নী তাইক কিবা এটা কোৱাৰ আগতে তুমি 10 ভাবিব লাগিব আৰু যদি তুমি ইয়াত বেছিকৈ চিঞৰা বাখৰা কৰি থাকা তেনেহ'লে চিকৰটি মাতি ঘৰৰ পৰা বাহিৰ কৰি দিম
গম পালা নহয় ভালে বোলে ইয়াৰ পৰা ওলাই যোৱা মই ভাবিছিলোঁ তুমি সলনি হ'লা কিন্তু নাই তুমি সেই একেই আছা তুমি চাগে চাবলৈ আহিছিলা হয়নে নহয় আমি কেনেকৈ আছো চাবলৈ আহিছিলোঁ কিন্তু এতিয়া সুখত দেখি মোৰ জ্বলন হৈছে আৰু এই সুখ বেছি দিনলৈ নাথাকে তুমি এতিয়া ইয়াৰ পৰা যোৱা মোৰ ল'ৰা আৰু বোৱাৰীক তুমি এনেকুৱা কথা ক'বলৈ ক'ত সাহস পালা ভাল বুলি বহিবলৈ দিছিলোঁ তোমাক কিন্তু তুমিচোন কালহে যোৱা যি কৰিবলগীয়া আছে কৰাগে তুমি মোৰ ল'ৰা আৰু বোৱাৰীক একোডাল কৰিব নোৱাৰা চাই থাক তহঁতে মোৰ খেলখন কাক কি কৰিব পাৰোঁ হ'ব গৌৰী তই শুনা নাই নেকি তোক ইয়াৰ পৰা ওলাই যাবলৈ কৈছে ইমান নিলাজ নে তই এতিয়াও যে ইয়াতে ৰৈ আছ যাওঁ মই কিন্তু মনত ৰাখিবি এই চায়াৰ কেতিয়াও মনে মনে নাথাকে মোৰ অসভ্য ছোৱালীহে এইজনী তাই কিবা কৰিব নেকি তোমালোকক সেই মা তাই একো কৰিব নোৱাৰে আপুনি মিছাতে এনেই ভয় খাই নাথাকিব ধনী ঘৰৰ ছোৱালী যে বাপেকে মূৰৰ ওপৰত উঠাই থৈছে সেইকাৰণে বেছি চেলবেলাই ফুৰে ইমান দিনৰ মূৰত লগ পাইছে কাজিয়া কৰিবলৈহে আহিছে তোমালোকে অলপ ভালকৈ থাকিবা ছোৱালীজনী মতি গতি ইমান এটা ভাল নহয় ঠিক আছে মা হ'ব নাই গৌতমে গৌৰী বিয়া পাতিব নোৱাৰে এই গৌৰীক মই শেষ কৰি পেলাম আৰু গৌতমক মোৰ কৰি ল'ম গৌতম মোৰ হয় গৌতম আন কাৰো নহয় গৌতম তুমি অতি সোনকালে মোৰ হৈ আছা আৰু তোমাৰ সেই পত্নীক মই মাৰি পেলাম মাৰি পেলালে গৌতম মোৰ হৈ যাব মাজনী কি হৈছে তোমাৰ মা গৌতমে বিয়া পাতিলে তাকো কাক বিয়া পাতিলে জানানে মোৰ ফ্ৰেণ্ড গৌৰীক এইটো কেতিয়াও হ'ব নোৱাৰে মা মই গৌৰীক মাৰি পেলাম গৌতম মোৰ হয় গৌতম আন কাৰো নহয় মই গৌতমক নিজৰ কৰিহে এৰিম তুমি পগলা হোৱা নাইতো এইবোৰ কি আবল তাবল বকি আছা মা মই পগলা হৈছোঁ মোক গৌতমক লাগে আৰু গৌতমক পাবলৈ মই যিকোনো পৰ্যায়লৈ যাব পাৰোঁ তুমি মোক বাধা নিদিবা মা এইবোৰ কৰি এতিয়া একো লাভ নাই যেতিয়া তোমাক গৌতমে ভাল পাইছিলে তেতিয়াতো তুমি তাক নাকচ কৰিছিলা দুখীয়া বুলি এৰি থৈ গৈছিলা কিন্তু এতিয়া তোমাক কিয় লাগে গৌতমক কাৰণ এতিয়া সি ধনী আৰু মই গৌৰীৰ লগত তাক থকাটো একেবাৰে সহ্য কৰিব পৰা নাই গৌৰীক যদি মাৰি পেলাওঁ তেনেহ'লে গৌতম মোৰ হৈ যাব মই এইটোকে কৰিম এইটো কৰিব নোৱাৰা তুমি মই তোমাক কৈছোঁ নহয় তুমি মোক বাধা নিদিবা মই যি কৰোঁ বুলি কওঁ সেইটো কৰিহে এৰোঁ তুমি এইবোৰ কৰি একো নোপোৱা কাৰণ এতিয়া গৌতম গৌৰীৰ হাজবেণ্ড আৰু গৌতমক যদি তুমি কাঢ়ি আনিবলৈ যোৱা তেনেহ'লে তোমাক গৌৰীয়ে সোধাই নেৰিব গম পাইছা নহয় যি হয় হ'ব মই গৌতমক পাবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰোঁ তুমি ভাবিব নোৱাৰা মা কি কৰোঁ বাৰু এতিয়া মই ছোৱালীজনীক দেউতাকে মূৰৰ ওপৰত উঠাই শেষ কৰি পেলালে যি কৰোঁ বুলি কয় সেইটো কৰিহে এৰে কি কৰে ঠিক নাই আৰু মোৰচোন ভয়হে লাগিছে তাৰ খংটো দেখি ইমান দিনৰ মূৰত ঘৰলৈ ঘূৰি আহিলে কিন্তু এতিয়াচোন কথা কৰি ক'ৰবাতহে হ'ল নাই মই এনেকুৱা হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ মই এজনী ছোৱালীক হত্যা কৰা কেতিয়াও চাই থাকিব নোৱাৰোঁ মই জানো তাই কিবা এটা কৰিব মই দেউতাকক সকলোবোৰ কথা ক'ব লাগিব কিন্তু বাপেক জীয়েকে মোৰ কথা এটাও নুশুনে সকলোবোৰ কাম নিজৰ মতে কৰিবলৈ বিচাৰে এতিয়া মূৰৰ ওপৰত উঠাই পাইছে নহয় এতিয়া মজাটো এনি টাইম টকা পইচাৰ কথা কৈ ছোৱালীজনী মূৰটো বেয়া কৰি দিলে ধনী ঘৰৰ ল'ৰা লাগে বুলি কৈ দিলে নাই মই এতিয়াই দেউতাকৰ লগত কথা পাতিব লাগিব নহ'লে আৰু বেছি দেৰি হৈ গ'লে সৰ্বনাশ হৈ যাব তাই এতিয়া কোনফালে ওলাই গৈছে ঠিক নাই